দেখা পাইছে নে ইন্দ্ৰজ ভাই আহিছে দেখা নাই কি আহক আহক সবে আগলৈ আহক অমিতা নাই সবে আহক এতিয়া লাইন বান্ধি দিয়ক কথা নাই আজি এটা মানে যথেষ্ট ভাল দিন বুলি ক'ব লাগিব অসম চৰকাৰে দলগা সমষ্টি মই বিধায়ক হোৱাৰ পিছৰ পৰা যিখিনি কাম কৰিব লাগে যিখিনি কাম কৰি দিছে আজি বিশেষকৈ অংগনবাড়ী চেণ্টাৰৰ ক্ষেত্ৰত আজি দলগা সমষ্টি টোটাল মই 3 বছৰৰ ভিতৰত মডেল অংগনবাড়ী চেণ্টাৰ 25-24খন মই চেংচন পাইছোঁ তাৰে মোটামুটি প্ৰায় হেৰি হ'ব 6 কোটি টকামান হ'ব 6.5 কোটিমান টকা হ'ব চেংচন পাইছোঁ আৰু তাৰে আজি 6খন অংগনবাড়ী চেণ্টাৰ মডেল অংগনবাড়ী চেণ্টাৰ ইনগ্ৰেশ্যন কৰা হ'ল তাৰ 2খনত মই নিজে ফিজিকেলি আছিলোঁ আৰু 4খন ভাৰ্চুৱেলি কৰা হ'ল আৰু যথেষ্ট ভাল লাগিছে এটা সময়ত মডেল অংগনবাড়ী চেণ্টাৰ বুলি অংগনবাড়ী চেণ্টাৰৰ প্ৰতি মানুহৰ এটা অনীক্ষা আছিলে যে অংগনবাড়ী চেণ্টাৰ বুলি কোৱাৰ লগে লগে এটা টিঙৰ চালি ভঙা ঘৰ মানে য'ত নেকি আপোনাৰ ছাগলী গৰু একেলগে সোমাই যায় কোনো ঘৰ নাছিলে বেৰ নাথাকে এনেকৈ এটা কনচেপ্টত আছিলে কিন্তু এই চৰকাৰ অহাৰ পিছত কিন্তু এটা বস্তু দেখা পাইছোঁ যে মোৰ সমষ্টিত বিশেষকৈ এতিয়ালৈকে প্ৰায় 6.5 কোটি টকাৰ মানে আপোনাৰ 24খন অংগনবাড়ী চেণ্টাৰ কৰিছে মডেল অংগনবাড়ী চেণ্টাৰ ইমান ধুনীয়া য'ত নেকি আপোনাৰ কিচেন গাৰ্ডেন কিচেন আপোনাৰ বাচ্চাৰ মানে টয়লেটত যোৱাৰ টয়লেট ৰুম আপোনাৰ বহাৰ কাৰণে ফেন চেন দিয়া সকলো বিধি ব্যৱস্থা তাতে আছে যথেষ্ট ভাল এটা মানে আঁচনি বুলি ক'ব লাগিব আৰু এতিয়া নতুনকৈ 26খন মানে মই চেংচন পাইছোঁ আৰু এই 26খনৰ কামো ইতিমধ্যে আৰম্ভ হ'ব গতিকে মই ভাবোঁ যে দলগা সমষ্টিত যিমান অংগনবাড়ী আছে প্ৰত্যেকটো অংগনবাড়ী চেণ্টাৰকে যদি মডেল অংগনবাড়ীলৈ ৰূপান্তৰিত কৰিব পৰা যায় তেতিয়াহ'লে শিক্ষাৰ যিটো নেকি মানে আৰম্ভণি বাচ্চা আপোনাৰ যেতিয়া নেকি কেঁচুৱা জন্ম হয় জন্ম হোৱাৰ প্ৰথমতে পিছতেই আপোনাৰ প্ৰথম শিক্ষা আৰম্ভ কৰে অংগনবাড়ী চেণ্টাৰৰ পৰা গতিকে অংগনবাড়ী চেণ্টাৰখন যিহেতুকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইমান ধুনীয়াকৈ কৰি বনাই আছে মই ভাবোঁ যে এই বিল্ডিংকেইটাই যদি তাতে যদি ভাল শিক্ষা দিয়া যায় আপোনাৰ অংগনবাড়ী সহায়িকা কৰ্মীসকলক যদি অলপ দৰমহা বঢ়াই দি কিনে যদি আপোনাৰ ভাল এটা শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰি দিয়ে তেতিয়াহ'লে মই ভাবিম যে আমাৰ দেশখন মানে ভৱিষ্যত নাগৰিক জন্ম দিয়াৰ কাৰণে এটা সুনাগৰিক জন্ম দিয়াৰ ক্ষেত্ৰত বহুত ভূমিকা পালন কৰিব